মনটো পাব কিন্তু মনটো পৃথক। তেতিয়া মনটো ৰচনা কৰিব নোৱাৰে, বিষয়লৈ যাব নোৱাৰে। মনটোৰ ভিতৰত থকা আত্মাক শংকৰ চক্ৰগলা পদ্মৰ ৰূপত চাই থক আৰু কাম কৰি থক, যদি যায় যিলৈকে কৰি থক। যিটো নামঘৰ কীৰ্তনত কৈছে, এনে ৰূপে দামোদৰ হৃদয়ৰ অভন্তৰ আচলতে জগতৰ বাপ দৰ্শনে হৈ পাপ প্ৰশ্ন হৈ থাকিব। বিষয়ে শিকিব নোৱাৰে, তাত বিষয়ে শিকিব নোৱাৰে। এইটো মহাপুৰুষীয়া দৰ্শন অদ্বৈতবাদ। মনটো বিষয় ইন্দ্ৰিয় বুদ্ধি কৰিব নালাগে, ভগৰ ফালে যাব নালাগে। ভগৰ ফালে হলে নৰকলৈ যাব। যিমান শাস্ত্ৰ পঢ়িলেও, যিমান ভগতৰ মুখত কথা শুনিলেও মনটো চঞ্চল হৈ যাব আপোনালোকক। মনত বহুৱাব লাগিব নহয়। আপোনাৰ গৰুটো বেয়া দিব লাগিব নহয়, কৈ দিব কুটিলে মাৰি থক। মনটো আত্মাক কুটি মাৰি থৈ দিয়ক, লৰচৰ নকৰিবি তই। কেলে চবে চঞ্চল মন দুই স্থিৰ কৰ, বিষয় বাসনা আছে অনেক জন্মৰ। মন চঞ্চল আগৰবিলাক জীৱনত আমি ভোগ কৰি আহিছিলো, বিষয় ভোগ কৰি আহিছিলো। সেই চঞ্চল মনটো কুটি মাৰি থৈ দিব লাগে। তেতিয়া মুক্তিৰ পথ এনেই নিবিচি আহিব। এইদি মহাপুৰুষ শংকৰদেৱে কৈছে, আপোনাৰ যিজনে যাৰ চিত যিটো চিতত বাসুদেৱ বুলি কৈছে নহয়। কেলে চিতত বাসুদেৱ বুলি কৈছে? চিতটো শুদ্ধ বস্তু। অশুদ্ধ বস্তু চব মন অশুদ্ধ, বুদ্ধি অশুদ্ধ, চিত শুদ্ধ। চিতেৰে ভজিব লাগিব। তুমি আত্মা হেন জানিয়ে তোমাক চিতে ভজে যিজন। তুচ্ছ বিষয় ভোগ এই সিজন। চিতে ভজিব লাগিব, মনে নহয়। মনে ভজি লাভ দিছে। চিতে ভজিব লাগিব। চিত কি বস্তু? নানা কৰ্ম নিত দিত জানিবা সমস্ত ন, তাৰ নামে চিত। চিত বস্তু শুদ্ধ। যেতিয়া জীৱ যেতিয়া শুদ্ধ হয়, চিতটো শুদ্ধ হব। চিতটো শুদ্ধ, শুদ্ধ চিত নহয়। এই মন বুদ্ধি চিত আত্মা এটা হব লাগিব। ভাগ ভাগ কৰিব নালাগে। আত্মাৰ লগত লাইন লগাই দিব লাগিব। এইজন আত্মতত্ত্ব ভকত। আত্মা ভগত। সেইকাৰণে গুৰুজনে কৈছে, আত্মা তত্ত্ব ভকতক মই গুৰু বুলি মানো। সি গুৰি পৰে, মই আনকো নেজানো। মহাপুৰুষে নিজে কৈছে। আপোনাৰ এই হৈছে মহাপুৰুষ শংকৰদেৱে কৈছে, আপোনাৰ যিটো ভকতৰ সংগত আপোনাৰ মনটো শুদ্ধ হৈ যায়। মনটো শুদ্ধ হৈ যায়। মনটো শুদ্ধ হলে কি দিব? আপোনাৰ গোটেই বস্তুৰ সিদ্ধি শুদ্ধ আহিব। আপোনাৰ আত্মাক কৃষ্ণ দৰ্শন পাই পৰি প্ৰণামিলে মাথা ধুৱাই পিন্ধি গৈছিল, ডুবি খাবলৈ ধুৱাইছিল। ডুবি খাবলৈ ধুৱাইছিল। সেইকাৰণে কৈছে গুণ মই বেদ কণ পৰি ধৰা। ব্ৰহ্মকণ গোৱালীয় ঘৰে ঘৰে ব্ৰহ্মশ্ৰেণী ধৰা। কথা যেতিয়া কব নহয়, কথা কওঁতেনে আপোনাৰ
বাক্যবিলাক সংযম হ'ব লাগিব। সংযম হলে নহব। মন বুদ্ধি চিত আত্মা বাক্য, এই পাঁচটা বস্তু। মন বুদ্ধি চিত আত্মা বাক্য, এই পাঁচটা বস্তু শুদ্ধ হ'ব লাগিব। পাঁচটা যদি শুদ্ধ হোৱাৰ লগে লগে কি হব, মহাপুৰুষৰ যিটো দৰ্শন বুলি কৈছে, হৰিৰ ভকতি এই আন পথে কাহাৰো নাহিকে মুকুতি, পৰম বেদান্ত গীতা ভাগৱত শাস্ত্ৰ সি যুগতি। বেদান্ত তোৰ মানে কি? বেদান্ত তোৰ মানে কি? বেদান্ত তোৰ মানে কি? যিটো বিদৰ তত্ত্ব। বেদান্ত মানে উপনিষদ বেদান্ত। বেদান্ত তত্ত্বটো কি? মই আত্মালোকে জানা ইটো জগতৰ আচন্ত হৈ প্ৰৱেশ, এইটো তত্ত্ব। মহাপুৰুষীয়া এইটো মহাপুৰুষ আচলতে জীৱাত্মা পৰমাত্মা দুটা নহয়, এটাই। কিছুমান দুইটা কয়, এটাই বস্তু, এটাহে অদ্বৈত বুলি কৈছে নহয়। কিছু দুইটা ভাগ কয়, জীৱাত্মা পৰমাত্মা নহয়, এটা অনু এটা বিধু। অনু বিভু হয়, বিভু অনু হয়। আত্মা অনু নহয়। সিয়ে যেতিয়া বিভু হব, বিভু মানে মূৰ্তি ধৰিব, এই বিভু বুলি কয়। আত্মাটো সৰু, সি যদি মূৰ্তিমন্ত হব, শংখ চক্ৰ গলা পদ্ম হব, কিন্তু বিভু। আত্মা কিছুমানে আত্মা পৰমা দুটা বুলি কয়, নহয় এটাই। যেতিয়া আত্মা সূক্ষ্ম হয়, তেতিয়া আত্মা সেইটোকে যেতিয়া ডাঙৰকে দেখে, শংখ চক্ৰ গলা ৰূপত দেখে, তেতিয়া বিভু হয়। দুটা নহয়, এটাহে। দুটা নহয়, অদ্বৈত নহয়, দ্বৈত বুলি। অদ্বৈত মানে কি? এটা, দুটা নহয়। জীৱত পাপ আমাৰ সেইটোৱে কৈছে। কিছুমানে কয় নহয় দুটা, এটা। দুটা নহয়, অদ্বৈত দ্বৈত নহয়, দুটা হবই নোৱাৰে, এটাহে। অনুৱে বিভু হয়, বিভুৱে অনু হয়। অনুটো আত্মাৰূপে সমস্ত ভিতৰত সোমাই আছে। সেইটো যেতিয়া বিভু হয়, শংখ চক্ৰ হয়, সেইটোৱে বিভু ৰূপ। সেইটোৱে আচল বস্তু। সেইকাৰণে ভিতৰত কৈছে, হেনে ৰূপে দামোদৰ, কোনো ৰূপ শংখ চক্ৰ গলা পদ্ম যি ৰূপ, এইটো কথা কৈছে। এনে ৰূপে দামোদৰ, হৃদয়ৰ অন্তৰ আচন্ত জগত বাপ দৰ্শনে হয়ে পাপ, এইটো অদ্বৈত। কিছুমানে কয় দুটা নহয়, দুটা নহয়, এটাই। অদ্বৈত। অদ্বৈত বাদ বুলি কৈছে নহয়, গুৰুজনে অদ্বৈত বাদ দৰ্শন বুলি কৈছে নহয়। সেইটোৱে আমাৰ হয় নহয়। আজি আচনা কি হৈছে? অদ্বৈত ব্ৰহ্ম। গুৰুজনে অদ্বৈত ব্ৰহ্ম বুলি কৈছে নহয়। অদ্বৈত দুটা হব নোৱাৰে নহয়, কেতিয়াও এটাই হব। সৰু এটা ডাঙৰ। আপুনি এজন মানুহেই এই অকলে আছিলে এটা সময়ত, বিয়া কৰোৱাৰ পাছত ডাঙৰ হৈ গল আপুনি, স্বামী হল, ল'ৰা ছোৱালী হল, ঘৰ দুৱাৰ হল, মাটি বাৰী হল, ঘৰ আপুনি ডেকা হল, এজনে ডাঙৰ হৈ পৰিলে। ঠিক তেনেকৈ ঈশ্বৰ তেনেকুৱা, অনুবিহু হল। সেইকাৰণে এইবাৰে অদ্বৈত ব্ৰহ্ম বুলি কৈছে। অদ্বৈত বুলি কৈছে, অদ্বৈত ব্ৰহ্ম বুলি কৈছে। ব্ৰহ্ম মানে কোন? ব্ৰহ্ম তত্ত্ব মানে কোন? তত্ত্ব দৰ্শন। অদ্বৈত ব্ৰহ্ম তত্ত্ব দৰ্শন বুলি কৈছে নহয়। তত্ত্ব দৰ্শন মানে কি? চকুৱে দেখা
চুকে দেখা অনুভৱ কৰিবলৈ কৈছে। অনুভৱ কৰিলে বিজ্ঞানটো অনুভৱ কাৰ্য্যৰ বিজ্ঞান বোলে। শাস্ত্ৰ কয় জ্ঞান। যেন বিজ্ঞান কৰিব লাগিব ন আমিবিলাকে। সেই কথাখিনি ইয়াত সোমাই আছে। আমি এখন এটা বস্তুৰ ভিতৰত সোমাই আছে। সেইখিনি সময় সদায় সময় নাথাকে ন, সেইটো বস্তু গুচি যাবগে এটা সময়ত। সেইটো অনুভৱ কৰিব লাগিব ন আমিবিলাকে। সি যে সোমাই আছে কাৰণে আমিবিলাক আছো চব। এটা সময়ত সি পলাই গুচি যাব নহয় হৃদয়ৰ পৰা। মই বোলে হব জানা নে নাজানা? মই যেতিয়া পলাই যোৱা আগতে তুমি মোক চিন্তা কৰা। মই পলাই গলে কিন্তু মোক চিন্তা কৰিব নোৱাৰিবা। মই যেতিয়া ওলাই পেলাই গুচি যাম, তোমাক কাপোৰ এখন নামিলে ঢাকি দিব। সকলো বস্ত্ৰ ৰাখিব তোমাক মই ঢাকি দিব। বগা কাপোৰ কাৰণে তোমাক চোতাললৈ উলিয়াই পেলাই ঢাকি পেলাই থৈ দিব। এনে দেহ হয় আপোনাৰ বিলাক কি লাগি এই দেহটো মই থাকিবৰ কাৰণে এটা সজা তৈয়াৰ কৰি দিছে। মই ওলাই পেলাই গুচি গলে তোমাক জুই লগাই পুৰি পেলাব। সেইটোৱে তুমি চাই হৈ যাবা। মানুহ মৰি আছে, গৈ আছে, তুমি দেখা নাই নেকি? আগতে দেখাহে তুমি নেদেখা সমুদি আগতে দেখিয়ে আছা মানুহ মৰিছে, তুমি যাব কি লাগিব নাই? সেইকাৰণে এই অৱস্থাৰ আগত মোক চিন্তা কৰি থাকা তুমি। মনুষ্য জীৱনটো সাৰ্থক কৰা, অসাৰ্থক নকৰিবা। আকৌ ঘূৰাই নাপাবও পাৰা এই জনম। এই তনু নাপাবও পাৰা। সংসাৰ মানে সহজে নাপাবা মনুষ্য জীৱনটো। সেইকাৰণে জীয়াই থাকোঁতে মোক চিন্তা কৰা, মোক ভাৱনা কৰা, মোকে অৰ্পিত যিটো কৰ্ম সকলো হয়, মন বুদ্ধি চিত আত্মাক মোকে নিৰ্ভৰ কৰে। তোমাৰ মনটো মোক অৰ্পণা কৰি দিয়া, চিতটো মোক অৰ্পণা কৰি দিয়া। তুমি কাম কৰিব নোৱাৰা নহয়। মহাপুৰুষৰ দৰ্শন অদ্বৈতবাদ, এইটো অদ্বৈতবাদ। মই সোমাই আছো, মোক চিন্তা কৰা। মই যেতিয়া ওলাই গুচি যাম, তুমি চোৱা হৈ পৰিবা। ইষ্টমিত্ৰ কুটুম্ব বান্ধৱ যত জন অসুচি মূলীয়া নকৰিব দৰিখন। চোৱা হৈ পৰিবা তুমি। মোক চিন্তা কৰা নাই। মোৰ বাদে আৰু দুটা চিন্তা নকৰিবা, তিনিটা চিন্তা নকৰিবা। অদ্বৈত নহবা, অদ্বৈতবাদী হোৱা তোমাৰ। মোক চিন্তা কৰা। কেনে থাকিবা সংসাৰ তুমি? অসাধাৰণত ঈশ্বৰ কথা শুনিবলৈ নাপাবও পাৰা তুমি। মই কলৈ যাম কি ঠিক? যদি শুদ্ধ ভক্তি হয় অসাধাৰণত মই তোমাক এইখন ঘৰলৈকে লৈ আহিম আকৌ। তোমাৰ ল'ৰাৰ সন্তান হিচাপে মই জন্ম লৈ দিম তোমাক। এইখন জন্মত মই এইখন ঘৰে তোমাক আকৌ লৈ আহিম। নাতি আছে নে তোমাৰ? নাতি হৈ আহিম। সেইকাৰণে কৈছে পুত্ৰ ভাগ্য নাতি ইষ্ট মিত্ৰ কুটুম্ব যিটো আছিল পূৰ্বত আগৰ জন্মত, তেখেতে মৰি আহি জন্ম এই জন্মত। কেহো আপোনাৰ পুত্ৰ, কেহো আপোনাৰ মিত্ৰ, কেহো আপোনাৰ শত্ৰু, কেহো আপোনাৰ নাতি হৈ, কেহো পুনন্তৰে উত্তৰত বাস লয়। আপোনাৰ মৰিলে নাতি হৈ লৈ আহিম মই। নাতি হৈ লৈ আহিম আপোনাৰ ভাৰ্যা মৰিলে মই আপোনাৰ
অজন্মত নাতি ভাইজা হিচাপে গুচি আহিল আপোনাৰ ভাইজাৰ নাহি মাক হিচাপে লৈ আহিল আগৰ জন্মত বিলাক কত পূৰ্ণ তলৰ ভূতৰ বাস লয় কিছুমান ধ্বংসস্থিত কৰি গুচি যায় কেলে যায় গুচি যায় কোন গ'ল বিজুলী গুচি আহিল নহয় টানিব ফালে হেৰি গুচি আহিল নহয় কি বুলি কয় পূৰ্বফলীয়া আছিল নহয় কোন আছিলে এই যজ্ঞ হেৰি কুচজিতত টানৰ ফালে গুচি আহিল নহয় যদি সেইকাৰণে ভক্তিটো কৰিলে ঘৰৰ সকলো মিলা প্ৰীতি কৰিব লাগিব মিলা প্ৰীতি হ'ব লাগিব এইটো মোৰ হৈ কৈছে মই বহি সেইটোৱে কৈছে ঘৰত মিলা প্ৰীতি ঘৰখন মিলা প্ৰীতি হ'ব লাগিব